Hello everyone, এই ভিডিওটোত সকলোকে স্বাগতম জানাইছোঁ। ৰিনিউৱেল ইউৰ স্কলাৰশ্বিপ ঈশানোদয় 2024-25 অৰ ঈশানোদয় স্কলাৰশ্বিপ 2024-25 ঈশানোদয় স্কলাৰশ্বিপ 2024-25 বৰ্ষৰ বাবে বহুতৰ ৰিনিউৱেল আহি আছে বা লিংক আহি আছে যে ৰিনিউৱেল কৰাৰ কাৰণে আৰু বহুতে মেক্সিমাম ষ্টুডেণ্টে মোক বহুতে সুধিছে যিবোৰ ষ্টুডেণ্ট গ্ৰুপত আছে স্পেচিয়েলি যে দাদা মোৰ ৰিনিউৱেল মেছেজ আহিছে এনেকৈ আহিছে বা মই এতিয়া কি কৰিম। সো ইচ এণ্ড এভৰি ষ্টুডেণ্ট আৰু যিবোৰ ষ্টুডেণ্টৰ ৰিনিউৱেল অহা নাই তোমালোকেও শুনিবা কথাখিনি। যিবোৰ ষ্টুডেণ্টৰ ৰিনিউৱেল আহিছে প্লিজ ফাৰ্ষ্ট অফ অল কথা মই ছাজেষ্ট কৰিম যে ৰিনিউৱেল কৰিবা, অলপ ধৈৰ্য ৰাখা। আফটাৰ ফাৰ্ষ্ট উইক মানে ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইক 7 ছেপ্টেম্বৰৰ পিছত কৰা। মই লাইভতো এই কথাখিনি কৈছোঁ যে ৰিনিউৱেল কৰিবা, ৰিনিউৱেল কৰিব লাগিব, কাৰণ ৰিনিউৱেল কৰিলেহে তুমি নেক্সট পে'মেণ্ট পাবা। মানে তুমি এটা পে'মেণ্ট পাবা, ফাৰ্ষ্ট পে'মেণ্ট পাবা 80,000, তাৰপিছত ৰিনিউৱেল কৰিলে এগেইন 80,000, তাৰপিছত যেতিয়া 5th চেমত উঠিবা এগেইন ৰিনিউৱেল কৰিব লাগিব। ছ' ৰিনিউৱেল কৰিলে তুমি নেক্সট পে'মেণ্টটো পাবা। ছ' ৰিনিউৱেল কৰিবা। মই সেইকাৰণে ছাজেষ্ট কৰিছোঁ যে যিবোৰ ষ্টুডেণ্টৰ ৰিনিউৱেলৰ মেছেজ আহিছে বা লিংক আহিছে, লগ ইন কৰোঁতে দেখাইছে যে লিংক ইউৰ ৰিনিউৱেল বা ছাবমিট ইউৰ ৰিনিউৱেল যিয়ে আছে কৰিবা। বাট মই ছাজেষ্ট কৰিছোঁ 7 ছেপ্টেম্বৰৰ পিছত কৰা, যাতে বৰ্তমান কিবা কিবি আপডেট হৈ আছে, যাতে এভৰিথিং আপডেট হোৱাৰ পিছত আৰু এটা কণ্ট্ৰভাৰ্চি চলি আছে যে 50% দিছে 50% দিয়া নাই, এই বস্তুখিনি ক্লিয়াৰ হৈ যাওক। ফাৰ্ষ্ট উইকত ক্লিয়াৰ হ'ব লাগে মোৰ মতে। ছ' তাৰে পিছত তোমালোকে ৰিনিউৱেল কৰিবলৈ চেষ্টা কৰিবা। আৰু তোমালোকৰ এটা টেক্সট মেছেজো আহিব, যিবোৰ ষ্টুডেণ্টৰ ৰিনিউৱেল কৰিব লাগে, যিকোনো স্কলাৰশ্বিপৰ ৰিনিউৱেল কৰা টেক্সট মেছেজো আহি যায় যে তুমি তোমাৰ স্কলাৰশ্বিপ ৰিনিউৱেল কৰা, বা এই S20 OTR ইমান 2021 তোমালোক NSPৰ পৰা আহিব যে তোমালোকে ৰিনিউৱেল কৰা। ছ' মেছেজ আহিব, তোমালোকে ৰিনিউৱেল কৰিবা 7 ছেপ্টেম্বৰৰ পিছত। আৰু যিবোৰ ষ্টুডেণ্টৰ অহা নাই ধৈৰ্য ৰাখা, আহিব পাৰে, যদি কিবা ভুল হৈছে আহিব পাৰে। আৰু ৰিনিউৱেলৰ কাৰণে কি ডকুমেণ্টছ লাগিব সেইখিনিও মই কথা কৈ দিছোঁ। ৰিনিউৱেলৰ কাৰণে মই এটা খুলি চাইছোঁ, মই কৰা নাই ৰিনিউৱেল, বাট মই খুলি চাইছিলোঁ। আণ্ডাৰটেকিং ফৰ নট এভেইলিং এনি আদাৰ স্কলাৰশ্বিপ, মানে এফিডেভিটখন Annexure 4ৰ যিখন তুমি কোৱা যে মই আৰু বেলেগ স্কলাৰশ্বিপ নকৰিম, সেইখন এফিডেভিট যে কোৱা, সেই এফিডেভিটখন লাগিব। তাৰপিছত স্কেন কপি অফ মাৰ্কশ্বিট, মানে লেটেষ্ট, মানে লাষ্ট এক্সাম ছাপ'জ তুমি ফাৰ্ষ্ট চেমৰ ৰিজাল্ট দিছে ফাৰ্ষ্ট চেমৰ দিবা, ছেকেণ্ড চেমৰ যদি ৰিজাল্ট দিছে ছেকেণ্ড চেমৰ মাৰ্কশ্বিট দিবা, সেই স্কেন কপি দিব লাগিব। তাৰপিছত ইনকাম চাৰ্টিফিকেট, লেটেষ্ট ইনকাম চাৰ্টিফিকেট হ'ব লাগিব। তোমাৰ এফিডেভিটখন যে ক'লোঁ Annexure 4 লেটেষ্ট হ'ব লাগিব, এই বছৰ হ'ব লাগিব। ইনকাম চাৰ্টিফিকেট লেটেষ্ট হ'ব লাগিব। অ'কে, তোমাৰ আগত লাষ্ট ইয়াৰ যোনখন আছিল সেইখন নহ'ব, নতুন বনাব লাগিব। তাৰপিছত জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট। অ'কে, তোমাৰ জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট মানে হ'ল বনাফাইড চাৰ্টিফিকেট। সেইখন তাতে প্ৰ'ফৰ্মা বুলি লিখা আছে, তাতে ক্লিক কৰিলে তোমাৰ যিবোৰ ষ্টুডেণ্টৰ ৰিনিউৱেলৰ যিখন বনাফাইড জইনিং কাম ভেৰিফিকেশ্যন প্ৰ'ফৰ্মাত ক্লিক কৰিলে আহি যাব তোমাৰ নিজৰ ষ্টুডেণ্ট, মানে পাৰ্চনেল। মই এজন ষ্টুডেণ্ট, মোৰ প্ৰ'ফৰ্মাৰ মোৰ যোনখন মানে জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট মোৰ কাৰণে আহি যাব। সেইখন ডাউনলোড কৰিবা, ডাউনলোড কৰি কলেজৰ পৰা ফিল আপ কৰি আনি আপলোড কৰিব লাগিব। মই এগেইন কৈছোঁ, জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট প্ৰ'ফৰ্মা বুলি লিখা আছে ছাইডত, যেতিয়া ৰিনিউৱেল কৰিবা তাতে ক্লিক কৰাৰ লগে লগে তোমাৰ নামৰ যিখন বনাফাইড চাৰ্টিফিকেট সেইখন ওলাই আহিব, বা জইনিং কাম চাৰ্টিফিকেট ওলাই আহিব। সেইখন তুমি তোমাৰ কলেজত লৈ ফিল আপ কৰি আনি আপলোড কৰিব লাগিব। তাৰপিছত যিখিনি বস্তু আণ্ডাৰটেকিং এফিডেভিট আপলোড কৰিব লাগিব, স্কেন কপি অফ মাৰ্কশ্বিট আপলোড কৰিব লাগিব, ইনকাম চাৰ্টিফিকেট আপলোড কৰিব লাগিব, জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব। এই 4টা ইয়াতে শ্ব' কৰিছে বৰ্তমানলৈকে। ছ' এই 4টা আপলোড কৰাৰ পিছত তোমালোকে কলেজত জমা দিব লাগিব। এইখিনি আছিল ডকুমেণ্টছ ৰিলেটেড, এইখিনিত শ্ব' কৰাইছে, এইখিনিয়ে মই চেক কৰিছোঁ, মই দেখাই দিছোঁ, চেক কৰিছিলোঁ, এনেই জাষ্ট চেক কৰিছোঁ। সেইকাৰণে কৈছোঁ ইয়াতে ডমিচাইল বা PRCৰ কোনো অপশ্যন দিয়া নাই। 4টা দিছে, এফিডেভিট, মাৰ্কশ্বিট, ইনকাম চাৰ্টিফিকেট আৰু জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট। ছ' তথাপিও PRC ডমিচাইল ওলাই ল'বা, বা যদি আছে ন' প্ৰব্লেম, ইয়াতে দিয়া নাই, আপলোড নকৰিলেও হ'ব পাৰে, হৈ যাব লাগে। কিন্তু আমাৰ সময়ত বা আমাৰ যিবোৰ জুনিয়ৰ সিহঁতে প্ৰত্যেকবাৰে আপলোড কৰিব লগা আছিল, কিন্তু ইয়াতে মোক শ্ব' কৰা নাই। ছ' সেইকাৰণে কৈছোঁ যে 7 তাৰিখলৈকে ৱেইট কৰা, 7 তাৰিখৰ পিছত ৰিনিউৱেল কৰিবা, 7 তাৰিখৰ পিছত কৰিবা। অ'কে, কাৰণ এই সপ্তাহটো মানে অলপ ধৈৰ্য ৰাখা, কাৰণ মোক কল ৰেকৰ্ডিঙতো পাইছোঁ যে ফাৰ্ষ্ট উইকত এভৰিথিং ক্লিয়াৰ হৈ যাব। মেবি পে'মেণ্টটো আহি যাব তোমালোকৰ এজ চুন এজ পচিবল। PFMSৰ পৰা PFMS যেতিয়া ন' হ'ব, ন'ৰ পৰা য়েছ হ'ব, তেতিয়া পে'মেণ্টটো আহি যাব।
চ' আৰু যিবোৰ ষ্টুডেণ্ট আছা যে এতিয়ালৈকে কোনো একশ্যন হোৱা নাই বা হৈ আছে, চ' মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰা। মই এটা কথাই ক'ম, 10,000ৰ লিষ্টৰ কাৰণে ৱেইট কৰা। তাতে এটলিষ্ট চাবতো পাৰিবা, মানি লোৱা যে তোমাৰ নহ'ব, তথাপিও এটা হোপ ৰাখা যে লিষ্টখন চাম, নিজৰ চকুৰে চাম, তেতিয়াহে বিশ্বাস কৰিম যে মোৰ নাম নাই। অ'কে, যদি কিবা ভুল হৈছে তাতে, তাৰপিছততো একশ্যন হ'বই যদি কিবা ভুল হৈ থাকে। চ' কাৰ কাৰ ৰিনিউৱেল আহিছে কমেণ্টত জনাবা, আৰু কিমান পাৰ্চেণ্টেজ সেইটোও জনাবা। অ'কে, থেংক ইউ এভৰিৱান। আৰু যদি কিবা প্ৰব্লেম আছে ৰিগাৰ্ডিং কিবা জানিব লগা আছে কমেণ্টত জনাই থ'বা। মই যিমানখিনি পাৰোঁ চেষ্টা কৰিম তোমালোকক হেল্প কৰিবলৈ, তোমালোকৰ লগত থাকিবলৈ। থেংক ইউ এভৰিৱান।